নমস্কাৰ, যিসকল ছাত্ৰছাত্ৰীয়ে 2024 বৰ্ষত আসাম পলিটেকনিক এডমিশ্যন ল'ম বুলি ভাবিছে তেওঁলোকৰ বাবে ভিডিঅ'টো খুব এটা ইম্পৰ্টেণ্ট ভিডিঅ' হ'ব, কাৰণ তেওঁলোকে এডমিশ্যন লোৱাৰ আগতে কিছুমান ডকুমেণ্ট ইয়াতে সংগ্ৰহ কৰিব লাগিব, বনাই ল'ব লাগিব। যদি এই ডকুমেণ্টছবোৰ সংগ্ৰহ নকৰে বা বনাই নলয় তেনেহ'লে তেওঁলোকে ইয়াতে যিমান মাৰ্কে নাপাওক কিয়, মেথছ ছায়েন্সত যিমানে মাৰ্ক নাপাওক কিয় তেওঁলোকৰ ছিটটো 100% বুলি ক'ব পাৰি যে তেওঁলোকৰ ছিটটো কেঞ্চেল হৈ যাব। কাৰণ আগৰ পৰা এই নিয়মটো চলি আছে যে যিবোৰ ইয়াতে কাষ্ট কেটাগৰী হয়, যিবোৰ চাৰ্টিফিকেট ইয়াতে সাবমিট কৰিব লাগে, সেই চাৰ্টিফিকেটবোৰ যদি আপোনালোকে সাবমিট নকৰে তেনেহ'লে আপোনালোকৰ ছিটটো কেঞ্চেল হৈ যাব। তো কি ইয়াতে ডকুমেণ্ট আপোনালোকে চাৰ্টিফিকেট আপোনালোকে বনাব লাগিব, কাষ্ট কেটাগৰী চাই ৱাইজ কি ডকুমেণ্ট লাগিব আপোনালোকৰ সকলোখিনি আপোনালোকক জনাবলৈ চেষ্টা কৰিম ভিডিঅ'ত আপোনালোক সম্পূৰ্ণ সকলোৱে চাই থাকিব। নিশ্চয় সকলোখিনি আপোনালোকে জানিব পাৰিব এই চাৰ্টিফিকেটবোৰ কি হয় আৰু চাৰ্টিফিকেটবোৰ আপোনালোকে কেনেকৈ ক'ৰ পৰা অতি সোনকালে আপোনালোকে কালেক্ট কৰিব পাৰিব বা আপোনালোকে বনাই ল'ব পাৰিব, আপোনালোকে নিশ্চয় জানিব পাৰিব। তো ভিডিঅ'টো ষ্টাৰ্ট কৰোঁতে সৰু এটা ৰিকুৱেষ্ট, যদি ভিডিঅ'ত লাইক কৰে লাইক কৰিব, চেনেলটো নতুন সাবস্ক্ৰাইব কৰি কাগজ বেল আইকনটো প্ৰেছ কৰি দিব পৰৱৰ্তী ভিডিঅ'ৰ নটিফিকেশ্যনবোৰ সকলোতকৈ আগত পোৱাৰ বাবে। ইয়াতে প্ৰথমতে চাওক ডকুমেণ্টছবোৰ দিয়া আছে, কিন্তু এই ডকুমেণ্টছবোৰ আপোনালোকে কেনেকৈ বনাব পাৰিব সেইটো মই ভিডিঅ'ৰ শেষত আপোনালোকক জনাম, যে আপোনালোকে ঘৰতে বহি আপোনালোকে কেনেকৈ লাভ কৰিব, অতি সহজে আপোনালোকে লাভ কৰিব পাৰিব। প্ৰথমতে দিয়া আছে যে ইয়াতে লিখা আছে PRC, এইটো সকলোৰে বাবে লাগিব। যিসকলে আনৰিজাৰ্ভড আছে তেওঁলোকৰ বাবে কাষ্ট চাৰ্টিফিকেটটো নালাগে, আৰু বাকী যিবোৰ কাষ্ট আছে সকলোৰে কাৰণে ইয়াতে SC OBC MOBC তেওঁলোক সকলোৰে কাৰণে ইয়াতে কিন্তু কাষ্ট চাৰ্টিফিকেটটো কম্পালচাৰী এইটো লাগিবই। আৰু ইয়াত দিছে যিসকলে OBC MOBC তেওঁলোকৰ NCL এইটো বাধ্যতামূলক, এইটো তেওঁলোকে বনাবই লাগিব, এইটো অনলাইনৰ পৰা হ'ব লাগিব, এইটো আপোনালোকে বনাব লাগিব। যিসকলে OBC আৰু MOBC কাষ্টৰ হয় তেওঁলোকে ইয়াতে NCLটো বনাব লাগিব। চ' নেক্সট কোৱা আছে যিসকলে গ্ৰেণ্ড চন বা গ্ৰেণ্ড ডটাৰ তেওঁলোকৰ ফ্ৰীডম ফাইটাৰ হয় তেওঁলোকৰ ইয়াতে যিটো চাৰ্টিফিকেট সেইটো তেওঁলোকে এইটো ডিপাৰ্টমেণ্টৰ ফালৰ পৰা এইটো ল'ব লাগিব। বেচিকেলি ইয়াতে দেখিবলৈ পোৱা যায় PRC, ইয়াতে কাষ্ট চাৰ্টিফিকেট, ইনকাম চাৰ্টিফিকেট, ইয়াতে লাষ্টত যি দিয়া আছে TFW ইনকাম চাৰ্টিফিকেট যিটো উল্লেখ কৰিছে, এইবোৰ চাৰ্টিফিকেট নথকাৰ বাবে বহুতো ছাত্ৰী এডমিশ্যনটো কি হয় কেঞ্চেল হৈ যায়, তেওঁলোকৰ মানে ছিট চান্স পালে আৰু তেওঁলোকৰ ডকুমেণ্টছ নথকাৰ বাবে তেওঁলোকৰ ছিটটো কেঞ্চেল হৈ যায়। তো আপোনালোকে এইবাৰ ডকুমেণ্টছ আপোনালোকে এতিয়া বনাব লাগিব, কাৰণ আপোনালোকে পিছত সময় নাপাব, যিহেতু এণ্ট্ৰেন্স এক্সাম এইবাৰ নহয়, আপোনালোকে ডাইৰেক্টলি অনলাইন কৰিব লাগিব। আৰু অনলাইন কৰাৰ হয়তো 2 দিন বা 3 দিন পিছতে আপোনালোকৰ মেৰিট লিষ্ট ওলাব কলেজ ৱাইজ, তেতিয়া আপোনালোকৰ ডকুমেণ্টছবোৰ অৰিজিনেল ডকুমেণ্টছখিনি আপোনালোকে ছাবমিট কৰিব লাগিব। সেইকাৰণে আপোনালোকে কি কৰিব লাগিব, আগতে এই ডকুমেণ্টছবোৰ আপোনালোকে বনাব লাগিব। যিসকলে ফিজিকেল হেণ্ডিকেপ তেওঁলোকে এই ফিজিকেল হেণ্ডিকেপ যিসকল আছে তেওঁলোকৰতো নিশ্চয় এই কাৰ্ডটো আছেই। ইয়াতে দিয়া আছে PRC NCL OBC MOBC কাষ্ট চাৰ্টিফিকেট, আৰু ইয়াতে দিয়া আছে ইনকাম চাৰ্টিফিকেট, এইখিনি আপোনালোকে কালেক্ট কৰিব লাগিব। তো আপোনালোকে এইটো কেনেকৈ ঘৰতে বহি আপোনালোকে বনাব পাৰে, তো আপোনালোকে ডিছক্ৰিপশ্যনত চাব এটা কণ্টেক্ট নম্বৰ দিয়া আছে, তাত আপোনালোকে যোগাযোগ কৰিব। অলপ কিবা এটা আপোনালোকৰ পৰা চাৰ্জ ল'ব, কাৰণ এইবোৰ এপ্লাই কৰোঁতে কিবা এটা ফিজ দিব লাগে, ইয়াতে পে'মেণ্ট কৰিব লাগে, সেই অনুপাতে আপোনালোকে কিবা এটা ফিজ দিব লাগিব। আৰু আপোনালোকে ঘৰতে বহি আপোনালোকে যিবোৰ ডকুমেণ্টছ বিচাৰে আপোনালোকে ডকুমেণ্টছখিনি আপোনালোকে পঠিয়াই দিলে আপোনালোকে ইয়াতে 1 মাহৰ ভিতৰতে সকলোখিনি চাৰ্টিফিকেট আপোনালোকে পাই যাব। যদি PRC আপোনালোকে 1 মাহৰ ভিতৰতে পাই যাব, যদি কাষ্ট চাৰ্টিফিকেট আপোনালোকেতো 1 মাহৰ ভিতৰতে পাই যাব। যদি আপোনাৰ ইনকাম চাৰ্টিফিকেট হয় তেনেহ'লে আপোনালোকে এইটো আপোনালোকে মাত্ৰ 15 দিন, অতিমাত্ৰা আপোনালোকে 15 দিন 10 বা 15 দিনৰ ভিতৰত আপোনালোকে এইটো চাৰ্টিফিকেটটো আপোনালোকে লাভ কৰিব। আপোনালোকে কি কৰিব, ডিছক্ৰিপশ্যন চাব, আপোনালোকে কণ্টেক্ট নম্বৰ দিয়া আছে, তাত আপোনালোকে মেছেজ কৰিব, তাত মেছেজ কৰিলে আপোনালোকে ফুল ইনফৰমেশ্যন আপোনালোকক জনাই দিব যে কিমান দিন লাগিব, কি ডকুমেণ্টছ লাগিব, আপোনালোকে কিমান টকা আপোনালোকে পে' কৰিব লাগিব, গোটেইখিনি আপোনালোকক জনাই দিব। তো এইখিনি আছিল আপোনালোকক জনাবলগীয়া যে যিসকল ছাত্ৰী এডমিশ্যন ল'ব তেওঁলোকে এইখিনি ডকুমেণ্টছ তেতিয়া কালেক্ট কৰি লওক। তো এইখিনি আছিলে জনাবলগীয়া। তো ভিডিঅ'টো যদি ভাল পাইছে লাইক কৰিব, চেনেলটো নতুনকৈ ছাবস্ক্ৰাইব কৰিব, কাগজ বেল আইকন প্ৰেছ কৰি দিব পৰৱৰ্তী ভিডিঅ'ৰ নটিফিকেশ্যনবোৰ সকলোতকৈ আগত পোৱাৰ বাবে।